মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত মহাপুৰুষ শ্ৰী শ্ৰী কৃষ্ণানন্দদেৱৰ 129 সংখ্যক জন্মোৎসৱ তথা 129 সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱ। তিনিদিনীয়াকৈ অনুষ্ঠিত গীতা জয়ন্তী মহোৎসৱৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত উলিওৱা হয় ভাগৱত শোভাযাত্ৰা। নলবাৰী জিলা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ হৰিদাস ৰাজবংশীয়ে উদ্বোধন কৰে ভাগৱত শোভাযাত্ৰাৰ। মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ জলেশ্বৰ পাঠকে মাল্যাৰ্পণ কৰা ভাগৱত শোভাযাত্ৰাৰ ভাগৱত বাহক হিচাপে ভাগৱত ধৰে ঘূন ঘূনিকাটা গোবিন্দ ভৱন গীতা সত্ৰৰ অৰুণ কুমাৰ ৰায়ে। কেইবা শতাধিক ভক্তই অংশগ্ৰহণ কৰা ভাগৱত শোভাযাত্ৰাৰ দলটোৱে নাম প্ৰসংগ অসমীয়া কলাকৃষ্টি প্ৰদৰ্শন কৰি মানিকপুৰৰ এক বিস্তীৰ্ণ অঞ্চল পৰিভ্ৰমণ কৰে। জনজাগৰণ আৰু জনকল্যাণক মূল উদ্দেশ্য হিচাপে আগত ৰাখি অনুষ্ঠিত হোৱা এই সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱত মানুহক ঈশ্বৰমুখী কৰাৰ উদ্দেশ্যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লোকে শৰণ গ্ৰহণ কৰে। আমি বজালিৰ পৰা আহিছোঁ ইয়াতে অনুষ্ঠানত আহি বহুত আমাৰ ভালে লাগছে। বছৰে বছৰে এনেকুৱা অনুষ্ঠান হৈ থাকিলে ভালে লাগে আৰু বহুতে ভাল লাগব। মোৰ নাম শ্ৰী গীতিকা দাস। কি কাৰণত আহিছে আপোনালোকে ইয়াতে? আমি এই সত্ৰ লৈ আহিছোঁ ছাৰ অনুষ্ঠানত ভাল লাগছে আমাৰ। আমি অকলে নহয় বহুত আহিছে আমাৰ লগত। আমি বজালিৰ পৰা বহুত আহিছোঁ ভাল লাগিছে। আৰু পাছলৈকে আমি ভাল এনেকুৱা অনুষ্ঠান হৈ থাকিলে আমি আহি থাকিব ভাল পাম। ভাল লাগছে বহুত বহুত ভাল লাগছে। 30 সংখ্যক গীতা জয়ন্তী মহোৎসৱ মানিকপুৰ গোবিন্দ গীতা সত্ৰত যোৱাকালিৰ পৰা আৰম্ভ হৈছে। যোৱাকালি আমাৰ ধৰ্ম সভা হৈ গ'ল, আজি অখণ্ড নাম কীৰ্তন হ'ব, অহাকালি ভক্ত সন্মিলন হ'ব। এই উৎসৱটোৰ উদ্দেশ্য মাত্ৰ এটাই, সেইটো হৈছে জনজাগৰণ আৰু জনকল্যাণ। কল্যাণ মাত্ৰ এটা কাৰণতে হয়, যদি ৰাইজ ঈশ্বৰমুখী হয়। ঈশ্বৰমুখী নোহোৱালৈকে কেতিয়াও কল্যাণমুখী হ'ব নোৱাৰে। আৰু এই বাৰ্তাটোৱে মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰই অকল অসমতে নহয়, অকল উত্তৰ বংগতে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত দি আছে, দি থাকিব, এইটোৱে সংকল্প। মহাপুৰুষ শ্ৰী শ্ৰী কৃষ্ণানন্দদেৱৰ 129 সংখ্যক জন্ম জয়ন্তী উপলক্ষে অসম তথা বেংগলৰ বিভিন্ন স্থানৰ পৰা আহি ইয়াত ভক্ত সমবেত হৈছে। অকল ভক্তই নহয়, শ্ৰী শ্ৰীকৃষ্ণদেৱ আছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী, লেখক, অনুবাদক। তেওঁ মদভাগৱত গীতা আৰু শ্ৰী শ্ৰী নামঘোষাৰ বিশ্লেষণাত্মক টীকাভাষ্য লিখিছিল। আৰু সেই হিচাপে কোনোবাই যদি প্ৰতিষ্ঠানিক ধৰ্ম পালন নকৰিলেও তেওঁক এগৰাকী স্বাধীনতা সংগ্ৰামী বা এগৰাকী লেখক, অনুবাদক হিচাপে ৰাইজে মনত ৰাখিছে আৰু ভৱিষ্যতেও মনত ৰাখি যাব। যে আমাৰ মহাপুৰুষ কৃষ্ণানন্দদেৱ পঞ্চম মহাপুৰুষ, আৰু এই মহাপুৰুষৰ এটা বিশেষ বৈশিষ্ট্য আছে। সেই সময়ত শুকদেৱ আছিল, একশৰণ ভাগৱতী নাম ধৰ্ম। শুকদেৱ বোধে নাম শুনছে, শুকদেৱ। তাৰপিছতে আহিলে শংকৰদেৱ, তাৰপিছতে আহিলে মাধৱদেৱ। তেতিয়া তাৰপিছত কোন আহিব? তেতিয়া মহাপুৰুষ কৃষ্ণানন্দদেৱ। সেই একেই ধৰ্ম, একশৰণ ভাগৱতৰ প্ৰচাৰা এই চাৰিজনে। এই এতিয়া আমাৰ মহাপুৰুষ তেওঁ যেতিয়া বৈকুণ্ঠগামী হ'ল, আগৰ পৰাই আৰম্ভণিৰ পৰাই এইটো প্ৰায় আজি 60-70 বছৰ হৈ গ'ল গীতা জয়ন্তী পালন কৰা হয়। গীতা জয়ন্তী এইকাৰণে কৰা হৈছে যে আচলতে তেওঁ গীতা ভাল পাইছিল প্ৰাণস্বৰূপ, আৰু তেওঁৰ জন্ম জয়ন্তী আমাৰ অঞ্চলৰ ৰাইজে পাতিব খুজিছিল। তেওঁ সেইটো মানা কৰিলে এইকাৰণে যে জন্ম জয়ন্তী যোৱাৰ পৰা গীতা জয়ন্তী নাম দি জন্ম জয়ন্তী পালন। আজি গীতা জয়ন্তী, যোৱাকালি ধৰ্ম সভা হ'ল, আজি তেওঁৰ জন্ম জয়ন্তী, আজি তেওঁৰ জন্ম। আৰু এই জন্মৰ বাৰত তেওঁৰ মানে প্ৰতিচ্ছবি লৈ ভ্ৰমণ কৰিব, ভাগৱত ভ্ৰমণ কৰিব। আৰু ভ্ৰমণ কৰি আহি আমাৰ ৰাইজে খোৱা লোৱাৰ ব্যৱস্থা কৰিব। তাৰপিছতে নাম গুণ চৰণ অহৰহ চলি থাকিব। এইটো এটা কৃতিত্ব আৰু বিশেষ বৈশিষ্ট্য এইকাৰণে যে অসমত মানে আসাম বেংগল এওঁ দুয়োটা সামৰি লৈছিল, কেৱল অসমকে ধৰি লোৱা নাছিল। আৰু এওঁ মহাপুৰুষ শংকৰদেৱতকৈও ওপৰত, এইকাৰণে ওপৰত
যে তেওঁ ৰাজনীতিও কৰিছিল, 2বাৰ তেওঁ MLA আছিল অসম মন্ত্ৰীসভাত। তাৰপিছত ধৰ্মৰ ক্ষেত্ৰত কিছু অলপ অসুবিধা হয়, সেইকাৰণে তেওঁ ৰাজনীতিটো বাদ দি একনিষ্ঠভাৱে এই ধৰ্মত হেৰি কৰিলে, আৰু সেইধৰণে আজি গীতা জয়ন্তী 129 সংখ্যক এতিয়া চলি আছে আৰু আমাৰ ভৱিষ্যতে থাকিব। আৰু আমাৰ ইয়াতে বৰ্তমান বছৰে আমাৰ যিটো ভক্তপ্ৰাণ ৰাইজ আসাম বেংগল চাৰিওফালৰ পৰা মানে হিলদল ভাঙি আহি এটা হেৰি উপক্ৰম হৈছে, আৰু গতিকে এইটো আৰু কমি নাযায়, বৰ্ধিত হৈ থাকিব, আৰু এইটো এটা আমাৰ বৈশিষ্ট্য। মহাপুৰুষ স্বামী কৃষ্ণানন্দদেৱৰ 129 সংখ্যক জন্ম জয়ন্তীত এইবাৰ আমি 2, 3 আৰু 4 ডিচেম্বৰত আমি পালন কৰিছোঁ। 2 ডিচেম্বৰত ধৰ্মালোচনী সভা হৈছিলে, আৰু সেই ধৰ্মালোচনী সভাত আমি অসম সত্ৰ মহাসভাৰ সম্পাদক মাননীয় কুসুম কুমাৰ মহন্তদেৱক কৃষ্ণানন্দ বঁটা 2024 প্ৰদান কৰি আহিছোঁ। আৰু মাননীয় কুসুম কুমাৰ মহন্তদেৱে অসম চৰকাৰলৈ এটা অনুৰোধ কৰিছে, কৃষ্ণানন্দ যিটো বঁটা, সেই বঁটাটো যাতে চৰকাৰীকৃত হওক, চৰকাৰে সেই বঁটাটো প্ৰদান কৰক। তাৰোপৰি আমাৰ এই সত্ৰখন এখন বিশেষ কাৰণতে উল্লেখযোগ্য সত্ৰ, কাৰণ এইখন সত্ৰতে অসমৰ আটাইতকৈ বেছি পশ্চিমবংগৰ মানুহ, উত্তৰ-বংগৰ ভক্তই আজি শৰণ লৈছে। গতিকে সেই ক্ষেত্ৰত আমাৰ সত্ৰখনে এক বিশেষ ভূমিকা পালন কৰি আহিছে। আমাৰ চৰকাৰলৈ এইটো অনুৰোধ যে আমাৰ কৃষ্ণানন্দ যিটো বঁটা, সেই বঁটাটো চৰকাৰীকৰণ হওক, আৰু চৰকাৰে আমাৰ অসমৰ 5মগৰাকী মহাপুৰুষ হিচাপে খ্যাত স্বামী কৃষ্ণানন্দদেৱক সেই সন্মানখিনি প্ৰদান কৰক। ধন্যবাদ। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।